নমস্কাৰ, আজি হৈছে 23 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ জমিয়ত উলেমা হিন্দক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জমিয়তক মই কেয়াৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত উলেমাই বনোৱা নাই। আৰু মাদানীক প্ৰতি উত্তৰে বা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জমিয়তক মই কেয়াৰ নকৰোঁ, অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছ, মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰিছে। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম আৰু অচিনাকি মানুহৰ চৰ্দাৰ জমিয়ত আৰু কংগ্ৰেছৰ জমিয়তৰ বি টিম আখ্যা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকৰ নিযুক্তি হ'বলৈ দিয়া নাছিল মাদানীয়ে, আৰু এতিয়া আকৌ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দৰে মন্তব্য কৰিছে মাদানীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অসমৰ জনসাধাৰণে ল'ব, মাদানীয়ে সিদ্ধান্ত ল'ব নোৱাৰে। আৰু জমিয়ত উলেমা হিন্দক এবাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আকৌ জনাইছোঁ খবৰ সমগ্ৰ ৰাজ্যবাসীক। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে জমিয়তক মই কেয়াৰ নকৰোঁ, অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছোঁ আৰু জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। আৰু এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম আৰু জমিয়তক মই একেবাৰে কেয়াৰ নকৰোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হু ইজ মেহমুদ মাদানী? মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা জমিয়ত উলেমা কোন? এবাৰ অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। হু ইজ মেহমুদ মাদানী প্ৰশ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ ক'বলৈ জমিয়ত উলেমা কোন? অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। জমিয়ত উলেমাক নিষিদ্ধ কৰিব লাগে এইখন অসমত। জমিয়ত উলেমা পাকিস্তানৰ এজেণ্ট আখ্যা দিয়া হৈছে ইতিমধ্যে। আৰু অসমখন ভাগ কৰিব বিচাৰিছে জমিয়ত উলেমাই। ৰাজ্যত অবৈধ বাংলাদেশী বিতৰণ কৰাৰ ফলত চকু জ্বলিছে জমিয়ত উলেমাৰ। আৰু ৰাজ্য অশান্ত কৰিবলৈ যিকোনো মন্তব্য কৰিছে জমিয়ত উলেমা হিন্দে। আৰু এনেধৰণৰ মন্তব্য সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আছে। মুখ্যমন্ত্ৰীলৈ আহ্বান, উচ্ছেদ বন্ধ নকৰিবলৈ অসমীয়া যুৱ মঞ্চৰ। আৰু আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, কোৱা হৈছে যে হু ইজ মেহমুদ মাদানী? মেহমুদ মাদানী কোন? মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা জমিয়ত উলেমা কোন? আৰু অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ AUDFৰ বিধায়ক ৰফিকুল ইছলামৰ এক ডাঙৰ মন্তব্য। তেওঁ কৈছে যে আমাক বন্দুক নহয়, শিক্ষা লাগে। ঘৰ ভাঙিলেও মুছলমানক শেষ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ঘৰ ভাঙিলেও মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। আমাক বন্দুক নহয়, আমাক শিক্ষা লাগে। এসাঁজ নখোৱাকৈও ল'ৰা ছোৱালীক পঢ়াব মুছলমানে। ঠেলা ৰিক্সা চলাই হ'লেও সন্তানক কৰিব ডাক্তৰ, ইঞ্জিনিয়াৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পণ ল'লে এইবাৰ সংখ্যালঘু মুছলমানে। মুখ্যমন্ত্ৰীক সমালোচনা AUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ঘৃণাৰ ৰাজনীতি বাদ দি শিক্ষাৰ্থীৰ শিক্ষাৰ দায়িত্ব লওক মুখ্যমন্ত্ৰীয়ে। উজনি অসমতো ভাৰতীয় নাগৰিকক ধমক দি একাংশই ধন লৈছে। এইবিলাক চলি থাকিলে ল'ৰা ছোৱালী কেনেকৈ ডাক্তৰ, ইঞ্জিনিয়াৰ, অভিযন্তা হ'ব? প্ৰশ্ন কৰিছে বিধায়কজনে। আৰু ঘৰ ভাঙিলেও মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ মন্তব্য কৰিছে। আমাক বন্দুক নহয়, আমাক শিক্ষা লাগে। এসাঁজ নখোৱাকৈও ল'ৰা ছোৱালীক পঢ়াব মুছলমানসকলে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRCৰ পৰা বাদ পৰিব
19 লাখ মানুহ আৰু কোন আছিল এই মানুহ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ যেহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই সেয়ে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰশ্ন উত্থাপিত হৈছে এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী সোমাই আছে আৰু ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে আৰু NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যেহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই সেয়ে যিখন NRC হ'ব সেইখন হ'ব ত্ৰুটিমুক্ত NRC আৰু বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যেহেতু অসম এখন সীমামূৰীয়া ৰাজ্য গতিকে অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী সোমাইছে আৰু এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই অপসাৰণ কৰক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নৰসংহাৰক প্ৰস্তাৱ এইবাৰ জমিয়ত উলেমা হিন্দৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই অপসাৰণ কৰক ঘৃণা বিয়পোৱাৰ বাবে গোচৰ ৰুজু কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নৰসংহাৰক প্ৰস্তাৱ এইবাৰ জমিয়ত উলেমা হিন্দৰ মৌলানা আছাদ মাদানীৰ অধ্যক্ষতাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনুষ্ঠিত হয় এক বিশাল সভা আৰু দেশৰ সকলো প্ৰান্তত থকা জমিয়তৰ কাৰ্যকৰী সমিতিৰ সদস্যৰ অংশগ্ৰহণ হয় সেই সভাখনত আৰু অসমৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন জমিয়ত উলেমা হিন্দ পেলেষ্টাইনৰ সৈতে তুলনা অসমৰ বৰ্তমানৰ পৰিস্থিতিক 50,000ৰো অধিক পৰিয়ালৰ উচ্ছেদক লৈ উদ্বিগ্নতা এইবাৰ প্ৰকাশ পাইছে উচ্ছেদক অমানৱীয় অন্যায়পূৰ্ণ বুলি দাবী জমিয়ত উলেমা হিন্দৰ ধৰ্মৰ আধাৰত ভেদভাৱ কৰা বুলিও দাবী তুলিলে জমিয়ত উলেমা হিন্দে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ সন্দেহযুক্ত লোকে মাটি বেদখল কৰিলেই দায়ী হ'ব জিলা আয়ুক্ত এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ এতিয়াৰ পৰা চৰকাৰী ভূমি বেদখল হ'লে দায়ী হ'ব জিলা আয়ুক্ত ভূমি বেদখল হ'লেই জিলা আয়ুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা অসমীয়া জাতিক সুৰক্ষা দিবলৈ আৰম্ভ হৈছে এখন যুদ্ধ যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয় তেন্তে জিলা আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব আৰু অসমৰ প্ৰতিজন আমোলা বিষয়াক মুখ্যমন্ত্ৰীৰ এই আহ্বান চৰকাৰে সেইসকল আয়ুক্তৰ ওপৰত ব্যৱস্থা ল'ব কোনো কাৰণতে কম্প্ৰমাইজ মানি লোৱা নহ'ব আয়ুক্ত আমোলাৰ চকুৰ সন্মুখতে যেতিয়া হাজাৰ হাজাৰ বিঘা ভূমি বেদখল হৈছিল আপোনালোকে ব্যৰ্থতা মানি লৈছিল অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান কাৰ্যালয়ত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কাৰ্যালয়ত এবাৰ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয় অসমৰ প্ৰতিটুকুৰা ভূমি বেদখলমুক্ত কৰা হ'ব এয়া আমাৰ সংকল্প বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জিলা আয়ুক্ত সকিউনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ এতিয়াৰে পৰা চৰকাৰী ভূমি বেদখল হ'লে দায়ী হ'ব জিলা আয়ুক্ত আহিছোঁ অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ভোটাৰ কাৰ্ড নে আধাৰ কাৰ্ড
কাৰ্ডক প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশ এইবাৰ সুপ্ৰিম কোৰ্টৰ SIRক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা আধাৰ কাৰ্ডক প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশ এইবাৰ সুপ্ৰিম কোৰ্টৰ SIRৰ প্ৰক্ৰিয়াত 11খন নথিৰ ভিতৰত গ্ৰহণ কৰক আধাৰ কাৰ্ডখন আৰু বিহাৰত SIRৰ মাজতে নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ বিহাৰত SIRৰ মাজতে নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ আৰু নিৰ্বাচন আয়োগে বিহাৰত চলোৱা SIRক লৈ এইবাৰ নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ SIRত বাদ পৰা ভোটাৰক পুনৰ আবেদন কৰাৰ বাবে আধাৰ ব্যৱহাৰৰ আহ্বান জনোৱা হৈছে বিহাৰত খচৰা নিৰ্বাচনী তালিকাৰ পৰা বাদ পৰিছিল 65 লাখ অধিক ভোটাৰৰ নাম আৰু খচৰা তালিকাত দাবী আপত্তিৰ বাবে ৰাজনৈতিক দলক সহায় কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ভোটাৰৰ নাম কৰ্তনক লৈ একাংশই ন্যায়ালয়ত দাখিল কৰিছিল আবেদন আৰু এইবাৰ SIRক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক ডাঙৰ নিৰ্দেশনা আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ NRCৰ পৰা নাম কৰ্তন খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ 2026ৰ নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয় শীঘ্ৰেই NRCৰ পৰা নাম কৰ্তন খবৰ বহু লোকৰ NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি এই মুহূৰ্তৰ খবৰ জনাইছো পূৰ্বৰ NRCৰ নথি হ'ব পুনৰ নিৰীক্ষণ আৰু সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ আৰু প্ৰায় সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা কেন্দ্ৰ ৰাজ্য আৰু RGI লৈ জাননী এইবাৰ সুপ্ৰিম কোৰ্টৰ আৰু পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ 2026ৰ নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয় আৰু NRCৰ সমন্বয়ক লৈ জাননী প্ৰেৰণ ন্যায়ালয়ৰ কেন্দ্ৰ ৰাজ্য আৰু RGI লৈ জাননী এইবাৰ সুপ্ৰিম কোৰ্টৰ আহিছো অনেক খবৰৰ মাজলৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেন্তে বীৰ লাচিত সেনাই কিয় নোৱাৰে অসমত কিয় শিক্ষানুষ্ঠান খুলিব নোৱাৰে সাহিত্য সভা বীৰ লাচিত সেনাই আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেন্তে বীৰ লাচিত সেনাই কিয় নোৱাৰে আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে দল সংগঠনে আৰু আজমলৰ শিক্ষানুষ্ঠানত গলে লাভ জেহাদৰ বলি হ'ব অসমীয়া যুৱতী আজমলৰ শিক্ষানুষ্ঠানক প্ৰশংসা কৰে অসমৰ একাংশ সংবাদ মাধ্যমে আৰু আজমলে যদি পাৰে আমি কিয় নোৱাৰো বুলি বাতৰি প্ৰকাশ কৰিব লাগে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আধাৰ কাৰ্ড নাই নেকি আপোনাৰ ছেপ্টেম্বৰ মাহ হৈছে আধাৰ কাৰ্ড আবেদনৰ শেষ সময়সীমা আপোনাৰ আধাৰ কাৰ্ড নাথাকিলে আপুনি এতিয়াই কৰক আবেদন কিয়নো ছেপ্টেম্বৰ মাহ হৈছে আধাৰ কাৰ্ড আবেদনৰ শেষ সময়সীমা এই মুহূৰ্তৰ খবৰ জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকক দিয়া নহ'ব আধাৰ কাৰ্ড 18 বছৰ ঊৰ্ধৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড যদি এতিয়ালৈকে আধাৰ কাৰ্ড নাই এই মাহৰ ভিতৰত আপুনি আধাৰ কাৰ্ড উলিয়াই লওক আপুনি শীঘ্ৰেই এই কাম কৰক আৰু যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে কমেণ্ট বক্সত ইয়েছ লিখক আৰু যদি নাই তেন্তে কমেণ্ট বক্সত নো লিখি আমাক জনাওক এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ কেৱল ছেপ্টেম্বৰ মাহলৈকে থাকিব আধাৰ কাৰ্ডৰ আবেদনৰ সময়সীমা ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰিছে তেওঁলোকে আবেদন কৰক জিলা আয়ুক্তক আৰু তাৰ পিছত সম্পূৰ্ণ পৰীক্ষণ কৰি কিছু লোককহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড অৱশ্যে এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে ST SC আৰু চাহ জনগোষ্ঠীয় লোকসকলক ST SC আৰু চাহ জনগোষ্ঠীয় লোকক দিয়া হৈছে এবছৰৰ সময়সীমা আৰু বাংলাদেশীৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই মুহূৰ্তৰ খবৰ জনাইছোঁ আধাৰ কাৰ্ডক লৈ আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকক দিয়া নহ'ব আধাৰ কাৰ্ড আৰু 18 বছৰ ঊৰ্ধৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড আৰু আপুনি যদিহে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই এই মাহৰ ভিতৰত আধাৰ কাৰ্ড উলিয়াই লওক কেৱল ছেপ্টেম্বৰ মাহলৈকে আপুনি আধাৰ কাৰ্ড বনাব পাৰিব আহিছোঁ অনেক খবৰৰ মাজলৈ মিয়াসকলক উজনিৰ পৰা খেদাৰ লগতে মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰিছে অসমীয়া যুৱ মঞ্চই আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এবাৰ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা কোৱা হৈছে যে মিয়া নহ'লে উজনিত নহ'ব উন্নয়ন
এই মুহূৰ্তৰ খবৰ জনাই যাম মিয়া নহ'লে উজনিৰ উন্নয়ন হ'ব স্তব্ধ আৰু থলুৱা মানুহৰ আৱেগ অনুভূতিক লৈ হেতালি খেলিছে মুখ্যমন্ত্ৰীয়ে প্ৰথমে অসমত বহিৰাগতৰ দপদপনি বন্ধ কৰক মিয়াসকল শ্ৰমজীৱী লোক মিয়াসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত বাস কৰি আছে কিন্তু মিয়াই উজনিক লক্ষ্য কৰি লোৱা নাই উজনি অসমৰ ভূমি কোনো মিয়াই ক্ৰয় কৰা নাই সিতু বৰুৱাৰ দৰে লোকে মিয়াৰ পৰা ধন দাবী কৰিছে সিতু বৰুৱাৰ দৰে ব্যক্তিক উদ্বন্ধলি বন্ধ কৰক আৰু সিতু বৰুৱাক আটক কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণহে দিছে চৰকাৰে কাৰোবাৰ যদি বৈধ নথিপত্ৰ নাই তদন্তৰ জৰিয়তে সমাধান কৰি উলিয়াওক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আৰু মিয়াক উজনিৰ পৰা খেদি পঠিওৱাৰ ফলত উজনি অসমৰ উন্নয়ন স্থগিত হৈছে শ্ৰমিকৰ অভাৱৰ বাবে ইটা ভাটা বন্ধ হৈ গৈছে মিয়া মুছলমানক উজনিৰ পৰা খেদি অসম ৰক্ষা কৰিব বিচাৰিছে ইয়াত আমাৰ আপত্তি আছে যদি সঁচাকৈয়ে অসম সুৰক্ষিত কৰিব বিচাৰিছে আইনৰ জৰিয়তে ইয়াৰ ব্যৱস্থা লওক অসমীয়াৰ যদি সুৰক্ষা বিচাৰিছে তেন্তে 6 জনগোষ্ঠীৰ সুৰক্ষাৰ ব্যৱস্থা কৰক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই গৰ্জন দেখিবলৈ পোৱা গৈছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যত চলি থকা উচ্ছেদৰ এটি খবৰ দিবলৈ লৈছোঁ ৰাজখিনিত বুলডোজাৰ চলোৱাত বাধা এইবাৰ উচ্ছেদিতৰ কান্দি কান্দি উচ্ছেদিতৰ হুলস্থুল দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজখিনিত বুলডোজাৰ চলোৱাত বাধা আৰোপ উচ্ছেদিতৰ বুলডোজাৰত ওলমি উচ্ছেদিতৰ তীব্ৰ প্ৰতিবাদ কান্দি কান্দি উচ্ছেদিতৰ হুলস্থুল ৰাজখিনিত আৰু এই উচ্ছেদ কোনো কাৰণতেই মানি নলয় ৰাজখিনিৰ ৰাইজে আৰু জাননী অবিহনে পুৱাই চলোৱা হৈছে বুলডোজাৰ এনেদৰে মন্তব্য কৰিছে ৰাজখিনিৰ ৰাইজে আৰু উচ্ছেদৰ পূৰ্বে আমাক সংস্থাপন দিয়ক বুলি কান্দি কান্দি প্ৰতিবাদ কৰিছে তেওঁলোকে আৰু ৰাজখিনিত বুলডোজাৰ চলোৱাত বাধা এইবাৰ উচ্ছেদিতৰ বুলডোজাৰত ওলমি উচ্ছেদিতৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কান্দি কান্দি উচ্ছেদিতৰ হুলস্থুল এইবাৰ ৰাজখিনিত আৰু এই উচ্ছেদ কোনো কাৰণতে মানি নলয় ৰাজখিনিৰ ৰাইজে আৰু জাননী অবিহনে পুৱাই চলোৱা হৈছে বুলডোজাৰ এনেদৰে এতিয়া তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য একাংশ সাংবাদিকে আমাৰ বিষয়ে বেয়াকৈ লিখি থাকে একাংশ সাংবাদিকে আমাৰ বিষয়ে বেয়াকৈ লিখে ক'ত বেয়া খবৰ ওলাইছে তাক বিচাৰি ফুৰে এচাম সাংবাদিকে অসমত বেয়াটোকো ভাল কৰিব পৰা মানুহ লাগে আমাক আৰু জাগিৰোডৰ মঞ্চত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এবাৰ সাংবাদিকক টাৰ্গেট ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ একাংশ সাংবাদিকে আমাৰ বিষয়ে বেয়াকৈ লিখি থাকে আৰু ক'ত বেয়া খবৰ ওলাইছে ক'ত বেয়া হৈছে তাকে ফুৰি থাকে এচাম সাংবাদিকে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমত বেয়াটোক ভাল কৰিব পৰা মানুহ আমাক লাগে আৰু জাগিৰোডৰ মঞ্চত এইবাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ